বন্দে মাতৰম গাবলৈ বাধা দিছে। আমি অতি হতচকিত হৈছোঁ যে সোনিয়া গান্ধী ডাঙৰীয়া আপোনালোকে চাওক কেনেকৈ বাধা দিছে। বন্দে মাতৰম গাবলৈ বাধা দিছে, খং কৰিছে, গালি কৰিছে। ৰাহুল গান্ধীয়ে কি কৈছে? কৈছে যে हम यहाँ বন্দে মাতৰম नहीं गाते, আমি ইয়াত বন্দে মাতৰম নাগাওঁ, हम यहाँ अपना गाना गाते हैं, বন্দে মাতৰম हमारा गाना नहीं है। যি কাম বন্দে মাতৰম গোৱাৰ কাৰণে বন্দে মাতৰম গীতক দেশ বিৰোধী বুলি ভবা হৈছিল আৰু মানুহক অত্যাচাৰ কৰা হৈছিল। কংগ্ৰেছৰ ৰিজলিউশ্যনত যিটো আজি কংগ্ৰেছে সেই কামটো কৰি আছে। যি অত্যাচাৰ বন্দে মাতৰম গোৱাৰ কাৰণে ব্ৰিটিছে কৰিছিল, সেই একেই মানসিকতা আজি আমি সোনিয়া গান্ধীৰ তাত দেখা পাইছোঁ আৰু ৰাহুল গান্ধীৰ তাত দেখা পাইছোঁ। ভাৰতত যি বংগ বিভাজন কৰা হ'ল, এই বংগ বিভাজনৰ যি আন্দোলন, সেই আন্দোলনত বন্দে মাতৰমে মানুহৰ মাজত এক ব্ৰিটিছ বিৰোধী অস্ত্ৰৰূপে কাম কৰিছিল। আৰু আমি সকলোৱে জানো যে কেৱল বন্দে মাতৰম গোৱাৰ কাৰণেই ছাত্ৰসকলক, আন্দোলনকাৰীসকলক জেলত ভৰাই থোৱা হৈছে। এই বন্দে মাতৰম গীতটিক লৈ আমি আজি 80 বছৰ পিছত, ভাৰতে স্বাধীনতা পোৱাৰ 80 বছৰ পিছত, যি দলে নিজকে তাহানিৰ স্বাধীনতা আন্দোলনৰ সেই কংগ্ৰেছৰ উত্তৰসূৰী বুলি দাবী কৰে, তেওঁলোকে নিজৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ দিনা বন্দে মাতৰম গাওঁতে সেই কংগ্ৰেছৰ পৰা মুছলিম লীগলৈ পৰ্যবেক্ষিত হোৱা দলৰ মালিকনী সোনিয়া গান্ধী ডাঙৰীয়ানে আপোনালোকে ভিডিঅ' দেখিছে চাগে, যে কেনেকৈ বন্দে মাতৰম গাবলৈ বাধা দিছে। আমি অতি হতচকিত হৈছোঁ যে সোনিয়া গান্ধী ডাঙৰীয়া আপোনালোকে চাওক কেনেকৈ বাধা দিছে। বন্দে মাতৰম গাবলৈ বাধা দিছে, খং কৰিছে, গালি কৰিছে। কিমান চিৰিয়াছ বিষয় হ'ব পাৰে। যি দলে নিজকে সেই আন্দোলন কৰা দলৰ উত্তৰসূৰী বুলি দাবী কৰা দলটোৱে আজি বন্দে মাতৰম গাবলৈ বাধা দিছে আৰু গোৱাৰ কাৰণে খং কৰিছে, গালি কৰিছে। কেৱল সেয়াই নহয়, এই কাৰ্যসূচী শেষ হোৱাৰ পিছত ৰাহুল গান্ধীয়ে কি কৈছে? কৈছে যে हम यहाँ বন্দে মাতৰম नहीं गाते, আমি ইয়াত বন্দে মাতৰম নাগাওঁ, हम यहाँ अपना गाना गाते हैं, বন্দে মাতৰম हमारा गाना नहीं है। আপোনালোকে ভাবক, এই যে কালি যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে দিমাগী নক্সল, আজি তেওঁলোকৰ এই যে নক্সালাইট মেণ্টেলিটি যিটো আমি কৈ আছিলোঁ, সেই মেণ্টেলিটি লৈ তেখেতসকলে আজি দল এটা চলাই আছে। এই গীত সাধাৰণ গীত নহয়, এই গীতক লৈ কংগ্ৰেছৰ এটা দীঘলীয়া ৰিজলিউশ্যন আছে। কলিকতা 1937 অধিৱেশনৰ এটা ৰিজলিউশ্যন আছে, মই অকণমান আপোনালোকলৈ পঢ়ি দিছোঁ। This song appears in Bankim Chandra Chatterjee's novel Anandabad, but it has been pointed out in his biography that the song was written independently and long before the novel and was subsequently incorporated in it. ইয়াত কোৱা হৈছে তেওঁলোকৰ 37 চনৰ কলকাতাৰ কংগ্ৰেছ অধিৱেশনৰ এইটো ৰিজলিউশ্যন মই পঢ়ি শুনাইছোঁ। The song and the words Bande Mataram were considered seditious by the British government and were sought to be suppressed by violence and intimidation. আপোনালোকে ভাবক, যি কাম বন্দে মাতৰম গোৱাৰ কাৰণে বন্দে মাতৰম গীতক দেশ বিৰোধী বুলি ভবা হৈছিল আৰু মানুহক অত্যাচাৰ কৰা হৈছিল, কংগ্ৰেছৰ ৰিজলিউশ্যনত যিটো আজি কংগ্ৰেছে সেই কামটো কৰি আছে।
যি অত্যাচাৰ বন্দে মাতৰম গোৱাৰ কাৰণে ব্ৰিটিছে কৰিছিল, সেই একেই মানসিকতা আজি আমি সোনিয়া গান্ধীৰ তাত দেখা পাইছোঁ আৰু ৰাহুল গান্ধীৰ তাত দেখা পাইছোঁ। আৰু অকল সেইটোৱে নহয়, বন্দে মাতৰম গীতটোক কনষ্টিটিউৱেণ্ট এছেম্বলিয়ে 1950 চনৰ 24 জানুৱাৰীৰ দিনা ৰাষ্ট্ৰীয় সংগীত আৰু জনগণমন আৰু বন্দে মাতৰমক একেলগে একেটা ষ্টেটাছ দিয়া বুলি কৈছে। আপোনালোকে চাওক, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে কৈছে, on 24 January 1950, Dr. Rajendra Prasad addressed the Constituent Assembly. There is one matter which has been pending for discussion, namely the national anthem. ইয়াত কৈছে, decision taken by House by way of resolution, but it has been felt that instead of taking a formal decision by means of resolution, it is better if I make a statement with regard to national anthem. The composition consisting of words and music known as Jana Gana Mana is the national anthem of India. Subject to such alteration in the words as the government may authorize as occasion arises. কেতিয়াবা যদি গভর্নমেন্টে বিচাৰে তো চেঞ্জ হ'ব পাৰে কৈছে। And the song Bande Mataram, which has played a historic part in the struggle for Indian freedom, shall be honored equally with Jana Gana Mana and shall have equal status with it. I hope this will satisfy the members. Constituent Assembly ji resolution লৈছে, কংগ্ৰেছৰ নিজৰ অধিৱেশনত যি বন্দে মাতৰমক কোৱা হৈছে যে ব্ৰিটিছে অত্যাচাৰ কৰিছিল এই গীতটো গোৱাৰ কাৰণে, চিন্তা কৰক আজি সেই গীতটোক আজি ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীয়ে কেনেকৈ অপমানিত কৰিছে। এয়া অকল বন্দে মাতৰমৰ অপমান নহয়, এই অপমান স্বাধীনতাৰ কাৰণে যিসকলে নিজৰ জীৱন বলিদান দিলে, যিসকলে কষ্ট সহ্য কৰিলে, এই সকলো স্বাধীনতা সেনানীসকলক কংগ্ৰেছে কৰা অপমান। এই অপমান ভাৰতৰ 150 কোটি জনগণৰ অপমান, যিসকলে নিজৰ ৰাষ্ট্ৰীয় গীতক সন্মান কৰিব নাজানে আৰু যিসকলে অকল এক শ্ৰেণী মানুহৰ ভোটৰ লালসাত যি কাম জিন্নাই কৰিছিল। 1937ত মুছলিম লীগে যি অপোজ কৰিছিল বন্দে মাতৰমক লৈ, যি বন্দে মাতৰমক জিন্নাই অপজিশ্যন কৰিছিল, অকল তেওঁলোকৰ সংকীৰ্ণ ৰাজনীতিৰ বাবে আজি সেই জিন্নাৰ ৰাজনীতি কোনে কৰিছে? সোনিয়া গান্ধী আৰু ৰাহুল গান্ধী। আজি মুছলিম লীগৰ যি কাম আজি কোনে কৰিছে? আজি সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ নেতৃত্বৰ কংগ্ৰেছে। সেইকাৰণে আমি আজি কংগ্ৰেছক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে তেওঁলোকৰ ক'বলৈ গ'লে আজি ভাৰতৰ এটা ৰাষ্ট্ৰীয় দল হিচাপে থকাৰ কি যুক্তি আছে? যি দলে ভাৰতৰ সংবিধানক অৱমাননা কৰিছে, যি দলে ভাৰতক স্বাধীনতা সেনানীসকলক অপমান কৰিছে, সেই দলটোৰ নৈতিক অধিকাৰ আছে নেকি যে আগন্তুক দিনত ভাৰতবৰ্ষৰ ৰাইজৰ লগত যাব আৰু নিজৰ কথাবোৰ ক'বৰ কাৰণে? তো সেইকাৰণে আমি ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে কংগ্ৰেছৰ পৰা আমি এটা তেওঁলোকে এপলজি বিচাৰিব লাগে যে বন্দে মাতৰমক, ৰাষ্ট্ৰীয় গীতক আৰু আমাৰ স্বাধীনতা সংগ্ৰামীসকলক যি অপমান কৰিলে তাৰ বাবে ৰাহুল গান্ধী, খাৰ্গে আৰু সোনিয়া গান্ধীয়ে ভাৰতীয় মানুহৰ সন্মুখত তেওঁলোকে ক্ষমা খুজিব লাগে।